মাজনী, অ মাজনী, মাজনী। অঁ ককা আহিলা তুমি? পিছে তুমি অকলে আহিছা যে নিচাহঁতি ক'ত গ'ল? সিহঁতে মোক ৰাস্তাতে থৈ পেলাই গুচি গ'লগে মাজনী। এইটো ঘৰ বুলি দেখাই থৈ পেলাই গুচি গ'লগে। অঁ হয় নেকি? আহা ককা আহা, ভিতৰলৈকে আহা। ভিতৰলৈ যাম বাৰু। পিছে মাজনী নাই নেকি? মা নাই নহয়, মা কামলৈ গ'ল। মা আজি সোনকালে আহিব বাৰু। তুমি আহিবা বুলি গম পাই নহয়। আহাচোন আহা, ভিতৰলৈকে আহা। থিয় হৈ থাকিব নালাগে, আহা আহা। তাই আকৌ ক'ত কাম কৰে? মায়ে টাউনত মানুহ এঘৰত কাম কৰে, আহিবই বাৰু সোনকালে। তুমি আহাচোন আহা, থিয় হৈ কথা পাতিব নালাগে। আহা বিচনালৈ আহা। ব'লা মাজনী, ব'লা। পিছে ককা কোৱাচোন, তোমাৰ ভালনে? ক'তনো ভাল হ'ব আৰু মাজনী। আছোঁ আৰু নমৰি জীয়াই, লোকক অশান্তি কৰি কৰি। তাকে ঈশ্বৰক সদায় প্ৰাৰ্থনা কৰোঁ, বোলো সোনকালে লৈ যোৱা আৰু মোৰ কাৰণে লোকে ইমান অশান্তি পাইছে। সিমান অশান্তি দিয়াতকৈ মোক বোলো তোমাৰ ওচৰলৈকে লৈ যোৱা। সদায় সেয়াকে প্ৰাৰ্থনা কৰি থাকোঁ মাজনী। ককা এনেকৈ ক'ব নাপায় নহয়, এনেকৈনো কিয় কৈছা তুমি? এনেকৈ নকৰিনো আৰু কেনেকৈ ক'ম আই? তই কি জানিবি, তই এতিয়া সৰু হৈ আছ। মই যিটো কষ্ট পাইছোঁ নহয়, এনেকৈ কষ্টত মানুহ জীয়াই থাকিব নোৱাৰে দেই। তাকে বোলো ল'ৰা ছোৱালী তুলি তালি ডাঙৰ দীঘল কৰোঁ, বুঢ়া হ'লে চাবলৈ। কিন্তু এতিয়া ল'ৰা ছোৱালীৰ বিহু এয়া দেখাইছে মোক। গম পাইছোঁ বাৰু ককা, মাৰ মুখেদি মই শুনিছোঁ যে তুমি নিচা আৰু মামাৰ লগত বহুত কষ্ট পালা, কিন্তু এখন ঘৰত তুমি ইমান কষ্ট নোপোৱা। হয় বাৰু, আমি তেওঁলোকৰ নিচিনা ধনী নহয়, কিন্তু মানুহক আমি কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ। নিজে নাখাই হ'লেও লোকক খুৱাওঁ। ককাও তুমি এখন ঘৰত অকণমান হয়তো পইচা পাতিৰ ক্ষেত্ৰত বা খোৱা বোৱাৰ ক্ষেত্ৰত অকণমান অসুবিধা পালেও বাকী অসুবিধা তুমি একো নোপোৱা ককা। ইয়াত তুমি বহুত আৰামত থাকিব পাৰিবা। পইচা পাতি কিনো আৰু মাজনী, মানুহেনো মৰা সময়ত লগত কি নিয়ে? সেই একো নিব নোৱাৰে। যেনেকৈ আহে তেনেকেই যাবগৈ লাগে। কিন্তু মানুহবোৰ তথাপিও কিহৰ জানো ইমান হেঁপাহ, ক'ব নোৱাৰোঁ আৰু। মই কিনো পাপ কৰিছিলোঁ নাজানো, এনেকুৱা ল'ৰা সন্তান দুটা জন্ম দিলোঁ। দেউতাকক অকণো দেউতাক বুলি নাভাবে। ইমান কষ্টত পঢ়াই শুনাই সিহঁতক ডাঙৰ মানুহ কৰিলোঁ। গোটেইকেইটাই এতিয়া চাকৰি কৰে, কিন্তু এটাও মোক চাবলৈ সময় নাই। পইচা খৰচ কৰিবলৈ সিহঁতৰ হেৰি নাই, পইচা নাইকিয়া থাকে। দৰৱ পাতি আজি কিমান দিন হ'ল মোক কিনিয়ে দিয়া নাই জাননে মাজনী। কি ক'ম আৰু, তইনো কি বুজি পাবি আই? তই এতিয়া বহুত সৰু হৈ আছ। মই সৰু হ'লেও বহুত কথাই বুজি পাওঁ ককা। মই জানো মামা আৰু নিচাৰ চৰিত্ৰৰ কথা মই ভালদৰে জানো। পিছে ককা তুমি অকণমান ৰেষ্ট লোৱা, মই তোমাৰ কাৰণে অকণমান গৰম পানী কৰি আনো। যা আই যা, গৰম পানীৰ পৰা খাওঁ খাওঁ লাগিছে বাৰু। যা। ঠিক আছে ককা, তুমি বহা, মই এতিয়াই গৈ এতিয়াই আহিম। বেচেৰি মাজনী নিজে ইমান কষ্টত আছে, তথাপিও আকৌ ইহঁত গোটাই মোক ইয়ালৈকে পঠিয়াই দিলে। নিজে ইমান ভাল ভাল এটা চাকৰি কৰাৰ পিছতো ইহঁতৰ দেউতাকক চাবলৈ সময় নহ'ল। মইতো নাহোঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু সিহঁতি ক'লে বোলে মাজনী জোৰ জবস্তি মাতিছে, সেইকাৰণে থৈ যাবলৈ ক'লোঁ আৰু। নাজানো আৰু এতিয়া সঁচাই ক'লে নে মিছাই ক'লে ভগৱানেহে জানিব। ৰঞ্জুন কোৱা, ইমান দিনৰ মূৰত ফোন কৰিলে যে তুমি? গম পাইছোঁ বাৰু তুমি যে এনেই ফোন কৰা নাই বুলি। পিছে মোৰ ভালেই, তোমাৰ ভালনে? হয় নেকি? পিছে ল'ৰাটোৱে পঢ়া শুনা কৰিছেনে নাই? পৰীক্ষা পালেহি নহয় আৰু, মাজত মাথো কেইটা দিননো আৰু 15-20টামান দিন আছে আৰু। মাজনী পঢ়ি আছে বাৰু, তাইৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তাই বৰ ধুনীয়াকৈ পাছ কৰিব। তাই কৈছে মোক ডিষ্টিংশ্যন পাম বুলি। আৰুতো তুমি এনেও জানাই, মোৰ ছোৱালী যিটো কয় সেইটো কৰিহে দেখায়। গম পাইছোঁ। ঠিক আছে বাৰু দিয়া, এদিন আহিবা আমাৰ ঘৰলৈ। ঠিক আছে হ'ব। বাইদেউ? মানা কচোন, তোৰ খানা বনাই হৈ গ'ল নেকি? বাইদেউ মোৰ খানা চানা বনাই চব ৰেডি হৈ গ'ল। ভাবিছোঁ মই আজি অকণ সোনকালে যাওঁ নেকি ঘৰলৈ। কিয় সোনকালে যাওঁ ঘৰলৈ? কিবা আছে নেকি ঘৰত? মানে বাইদেউ আজি দেউতা আহিছে, আৰু দেউতাৰো গাটো বৰ ভাল নহয়। দেউতা ইয়াতে থাকিব আৰু। তাকে বোলো বহুত দিন হ'ল দেউতাক তেনেকৈ লগে পোৱা নাই। বোলো সোনকালে যাওঁ বুলি ভাবিছোঁ, সেইটো কাৰণে কাম চাম সকলোবোৰ কৰিলোঁ বাইদেউ। মই চব কৰি চিজিল কৰি থৈ গৈছোঁ। দেউতা যদি দুদিনমান থাকিবই, তই দেখোন লাহে লাহে গ'লেও হয়। কাম চাম কৰি চব আজৰি হ'ল জানো ভালকৈ? হ'ল বাইদেউ, চব কৰি আজৰি হ'ল। পিছে মাজনীৰ কাৰণে কি বনাই থৈ গৈছ? বেবী মাজনীৰ কাৰণে মই পাস্তা বনালোঁ। তাই পাস্তা খাম বুলি ক'লে আকৌ, সেইকাৰণে পাস্তাকে বনাই ৰেডি কৰি থৈছোঁ।
হয় নেকি? চব কৰি যদি আজৰি হ'ল তেতিয়াহ'লে যাওঁ আৰু। কিন্তু কামলৈ সোনকালে আহিবি আকৌ। দেউতা আহিছে বুলি 10টা 11টা বজাত নাহিবি আকৌ, তাতকৈ সোনকালে আহিবি। অঁ হ'ব বাৰু বাইদেউ, মই সোনকালে আহিম। পিছে বাইদেউ, আপোনাৰ লগত মোৰ কথা এটা আছিলে। কি কথা আছিলে কচোন বাৰু? মানে বাইদেউ, মোক দৰমহাটোৰ লগত টকা 2000 বঢ়াই দিব নেকি বাৰু? টকা 2000 বঢ়াব লাগে? কিহৰ কাৰণে বঢ়াম আকৌ টকা 2000? তইতো কামখিনি একেখিনিয়ে কৰিবি, আকৌ টকা 2000 কেলৈ বঢ়াম আকৌ? মানে বাইদেউ, মোৰ দেউতাৰ অসুখ হৈ আছে, আৰু দাদা আৰু ভাইটিয়ে দেউতাক নাচাওঁ বুলি মানে মোৰ ঘৰত আজি থৈ গৈছেহি। দেউতাকো চাব লাগিব, আকৌ মাজনীও পৰীক্ষাৰ কাৰণে ইটো সিটো বস্তু কিনা মেলা কিবা কিবি হৈয়ে আছে। সেইকাৰণে মানে দেউতাৰ অসুখৰ দৰৱবোৰ কিনিবলৈকে মাহেকত দেখোন 1200-1500 টকা লাগে। মই সেইকেইটকা পইচাই কোনফালে কেনেকৈ মেনেজ কৰিম বাইদেউ? সেইকাৰণে ভাবিছোঁ যদি আপুনি 2000 টকা এটা বঢ়াই দিয়ে মোৰ বৰ ডাঙৰ উপকাৰ হ'ব বাইদেউ। তোৰ ককায়ে ভাইবোৰ ইমান স্বাৰ্থপৰ নে? দেউতাৰ বেমাৰ, আৰু তই দেখিছই অকলশৰে মানুহে লোকৰ ঘৰত কাম কৰি চলি আছ, আকৌ দেউতাক তোৰ ঘৰত থৈছেহি যে। ঠিক মানুহ কিন্তু দেই। তোৰ ককায়ে ভাইৰে কি কৰে? কিবা কৰেনে নে এনেই থাকে ঘৰতে? ভাল চাকৰি কৰে। দাদা বাহিৰত থাকে, আৰু ভাইটি বাৰু চহৰতে চাকৰি কৰে। দুয়োটাই চাকৰি। কিন্তু সিহঁতৰ ইমান টকা থকাৰ পিছতো এই দুখীয়া ভনীয়েকজনীলৈকে দেউতাকক ঠেলি দিছে। কিন্তু মই দেউতাক কেতিয়াও এনেকৈ অনাদৰ কৰিব নোৱাৰোঁ বাইদেউ। তেওঁ মোক বহুত কষ্ট ডাঙৰ দীঘল কৰি থৈছে। যি বিচাৰিলোঁ আগতে কষ্টই মষ্টই হ'লেও মোক সেইবোৰ বস্তু দিয়েহি। এতিয়া মই এইটো সময়ত যদি মই এনেকুৱা কৰোঁ, মোক ভগৱানে কেতিয়াও ক্ষমা নকৰিব। সেইকাৰণে ভাবিছোঁ বোলো, যদি আপুনি টকা 2000 দিয়ে তেতিয়াহ'লে মই দেউতাক ভালকৈ চিকিৎসা কৰাব পাৰিম। তোৰ ককাই ভাইৰে দুয়োটাই চাকৰি কৰে, অথচ দেউতাক চাব নোৱাৰে হা? তোলৈ ঠেলিয়ে দিছে। চি 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 চি, এনেকুৱা কাম থকাতকৈ নথকাই ভাল। পিছে মালা, তোক মই টকা 2000 বঢ়াই দিব পাৰোঁ, কিন্তু তই মোক আৰু দুটামান কাম কৰি দিব লাগিব। মই তোক এনেই টকা 2000 বঢ়াই দিব নোৱাৰোঁ। কি 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 কাম কৰিব লাগিব বাইদেউ? কওকচোন, মই চব কৰিবলৈ সাজু আছোঁ বাইদেউ। কওক আপুনি, মই কি কৰিব লাগিব? তইতো এতিয়া অকল কাপোৰ ধোৱা, বাচন ধোৱা আৰু ভাত বনোৱা কামটোহে কৰ। তই এতিয়াৰ পৰা মানে কাইলৈৰ পৰা তই ঘৰ মোচা আৰু ঘৰ সৰা কামটো কৰি দিবি। তেতিয়া বাৰু মই তোক টকা 2000 বঢ়াই দিম। কিন্তু বাইদেউ, ঘৰ সৰা ঘৰ মোচা কৰিবলৈ দেখোন বগীবাই আছেই। বগীবাক যদি আকৌ মোৰ কাৰণে কামৰ পৰা উলিয়াই দিয়ে, তেওঁৰ চলিবলৈ কষ্ট হ'ব নহয় বাইদেউ। মানে নহ'লে মোক আপুনি বেলেগ কামেই দিয়ক। আজিৰ যুগত কিন্তু তোৰ নিচিনা মানুহ পাবলৈ বহুত টান দেই। নিজৰে ইমান চলিবলৈ টান, অথচ তই তথাপিও বেলেগৰ কথা চিন্তা কৰিছ। বাৰু ভালে লাগিলে তোৰ চিন্তাটো দেখি পেলাই। বগীবাইক মই কামৰ পৰা উলিয়াই নিদিওঁ। তাইক সেই আগফালৰ ফুলনিখিনিত মানে পানী দিয়া বা কিবা কিবি কৰিবলৈ দিম আৰু। তাইকো ৰাখি থ'ম, তোকো ৰাখি থ'ম। খালি তই 10টাত আহিলে নহ'ব, তই কাইলৈৰ পৰা 8:30 মানত পোৱাকৈ আহিবি। কাৰণ ঘৰ মোচা ঘৰ সৰা কামটো কৰিবলৈ আছে নহয় তোৰ। পাৰিবি নাই তই আহিব? পাৰিম বাইদেউ। দিয়ক, মই কাইলৈৰ পৰা 8:30 বা 9টাত পোৱাকৈ আহি যাম। ঠিক আছে বাৰু দে, অকণমান সোনকালে আহিবি। তেতিয়া কামখিনি কৰি তই আজৰি হৈ সোনকালে যাবগৈ পাৰিবি। পিছে তই এতিয়া যদি তোৰ কাম কৰি হ'লগৈ, যা ঘৰলৈ। হ'ব দিয়ক বাইদেউ, মই আহিছোঁ তেতিয়াহ'লে। বেচেৰি মালাজনীলৈ কেতিয়াবা বেয়াও লাগে আকৌ হেৰৌ। চাচোন বাৰু, আমি ইমান আৰামত চলি আছোঁ, আৰু তাই লোকৰ ঘৰে ঘৰে কাম কৰি কৰি নিজৰ দেউতাকক চাইছে, নিজৰ জীয়েকক পঢ়াইছে শুনাইছে। কেতিয়াবা যে মই ইমান বেয়াকৈ কৈ দিওঁ, সঁচাকৈ দেই, মোৰ বৰ বেয়া লাগে পাই। তাই এতিয়া অভাৱত পৰিহে এনেকুৱা হৈছে। মোৰ নিচিনাকৈ যদি ধন টকা পইচা থকা হ'লে তাইতো মোৰ নিচিনাকৈ জীৱন কটালেহেঁতেন। হয়ো, মানুহক সঁচাকৈ হাঁহিব নাপায় দেই। কাৰ জীৱন কেতিয়া কেনেকৈ কি হৈ যায় কোনো ধৰিব নোৱাৰি। দেউতা, ভালে ভালে আহি পালেহি তই? মাজনী, আহি পালোহি। পিছে তোৰ দেখোন কামৰ পৰা অহা বহুত গধূলি হয়। এনেকৈ গোটেই দিনটো আইজনী কি অকল থাকে নেকি ঘৰত? আজিহে বেছি গধূলি হ'লো, মানে সোনকালে আহিছিলোঁ। মাজনী আকৌ কিবা কিতাপ দুখনমান ল'বলৈ আছে যে, সেই কিতাপ দুখন লওঁতে মেলোতে অকণমান দেৰিয়ে হৈ গ'লগৈ। সদায় ইমান গধূলি নহয় বাৰু, মই সোনকালে আহোঁ যিমান পাৰোঁ। আৰু তাই অকল থাকিব পাৰে বাৰু, আৰু ওচৰত গোটেই মানুহ আছে নহয়, ইমান ভয় নাই বাৰু। হ'লেও আজিকালি মানুহৰ কথা একো ধৰিব নোৱাৰি। এই ছোৱালীজনীক এনেকৈ ঘৰত অকলে এৰি থৈ নাযাবি। পাৰিলে অকণমান কামৰ পৰা সোনকালে আহিবি আইজনী। পিছে তই কাম ক'ত কৰনো তই? কাম মই টাউনৰ ফালে কৰোঁ দেউতা। এই মানুহে ঘৰত ভাত পানী বনোৱা মেলা এনেকুৱা কামবোৰ কৰোঁ আৰু। হয়ো আই, এই নোহোৱাৰ পৰা তোৰ বৰ কষ্ট হৈছে নহয় জানো? এই ছোৱালীজনীকো তেনেকৈ পঢ়াইছ শুনাইছ, এতিয়া সেই ময়ো আহি পেলাই তোৰে ডিঙিত ওলমিলোহি মাজনী। তই হাওচাও নিদিবি দেই মাজনী, হাওচাও নিদিবি। তই জোৰ জবৰদস্তি মতাৰ কাৰণেহে মই ইয়ালৈকে গুচি আহিলোঁ আৰু। দেউতা, তয়ো যে কি কথাবোৰ কওঁ পাই, তোক বাৰু মই কেলেনো সাও দিম। আৰু ভালেই আকৌ, মোৰ ইয়াত লগ চগ নাই। তয়ো আহিছ, দুয়োটা কথা পাতিবলৈকে হয় দেচোন। আৰু কষ্টটো আৰু কিনো আৰু, মানুহে জীয়াই থাকিবলৈ হ'লে কষ্ট কৰি খাবই লাগিব আৰু।
একো নহয় দে দেউতা। পিছে হেৰি নহয়, তোৰ গা চাবোৰ কিমান দিনৰ পৰা বেয়া হৈ আছে। মই যে একো এটা খবৰ নাপাওঁ। ফোন চোন কৰিলেও তোৰ সেই ফোনটোত সেই ইনকামিং নাথাকে, আকৌ ফোন চোন নাযায়। ইমান কষ্ট হয়। সেইদিনাখন ই ফোন কৰোঁতেহে মই বোলো কি হ'ল আকৌ বোলো, তাৰ আজি কি মনত পৰিলে ইমান। ইমান বছৰে হ'ল ভনীয়েকজনী কেনেকৈ আছে, মৰিলেনে জীয়াই আছেনে, একো খবৰ খাতি ল'বলৈ তাৰ সময় নাই। আজি বোলো কেলৈ ফোন কৰিলে, এই ফোন কৰোঁতেহে গম পাইছোঁ আৰু তোৰ খবৰটো দিছে। পিছে এইবোৰ তোৰ কিমান দিনৰ পৰা হৈ আছেনো দেউতা? কি কবি আইজনী, সিহঁতেতো মোক এই বাপেকটোক নাচায়েই। এই মোবাইলটোতো পইচা ভৰাবলৈ ইমান কৈছোঁ, নাই পইচা চইচা ভৰাই চোৱাই নিদিয়ে। সেইকাৰণেহে আকৌ সেই ফোন চোন নহা হয়। বেমাৰটো মানে মোৰ আগৰ পৰাই হৈয়ে আছে। দৰৱ খাওঁ ভাল হয়, দৰৱ খাওঁ ভাল হয়, এনেকৈ আছিলোঁ। তাৰ মাজতে আৰু ডাঙৰটোতো নাথাকেই ঘৰত, বাহিৰত থাকেগৈ। সৰুটো সেই আজি 3 মাহমান হ'ল। বোলো যাচোন পায়, এই দৰৱকেইটা আনি দেচোন, দৰৱকেইটা আনি দে। নাই, শুনিলে আৰু মোৰ কথা সি। দৰৱকেইটা আনি দে কওঁতে কওঁতে আৰু মোৰ জনমতি পাৰ হ'বগৈ বোলো ভাবিছিলোঁ মই। দৰৱকেইটাকে আনি দিলে হেৰৌ। আজি ইমান দিন হ'ল, 3 মাহ 4 মাহ হ'ব হ'ল, দৰৱকেইটাকে আনি দিলে। সেই দৰৱকেইটা নাখাবলৈ নাপাওঁতে আৰু গাটো বেছিকৈ বেয়া হ'ল আকৌ মোৰ। মই ঠিকেই ভাবিছিলোঁ এনেকুৱা কিবা এটা হ'ব বুলি। মই ঠিকেই ভাবিছিলোঁ। ইহঁতিক মানে মই কি কম কৈছোঁ নহয়, ইহঁতক পইচা বাদে সিহঁতি আৰু বেলেগ কাকো চিনি নোপোৱা হ'ল। বাই ভনীটো বাদেই দে, নিজৰ জন্ম দিয়া দেউতাককো চিনি নোপোৱা হ'ল সিহঁতি। হ'ব, সিহঁতক সময়ত ভগৱানে চাব নহয়। দেউতা, তই ইয়ালৈ গুচি আহিলি ভালেই হ'ল। সেইখন ঘৰত নহ'লে তই বৰ কষ্ট পালিহেঁতেন পাই। এইখন ঘৰত আৰু তই কষ্টই মষ্টই হ'লেও তেনেকৈ থাকিবি আৰু দেই। মই সেইখন ঘৰ নিচিনাকৈ ইমানটোক আৰু আৰামত ৰাখিব নোৱাৰিম। জানই নহয় আৰু মোৰ অৱস্থাটো কেনেকুৱা। হ'লেও লোকৰ ঘৰে ঘৰে কাম কৰি হ'লেও মইতো ধুনীয়াকৈ ৰাখিম দেউতা, তই টেনশ্যন নল'বি। আইজনী সঁচা কথা ক'বলৈ গ'লে ইয়ালৈ আহিবলৈ মোৰ একেবাৰে মন নাছিলে। তোক কষ্ট দিবলৈ একেবাৰে মন নাছিলে। কিন্তু সিহঁতিও ক'লে বোলে তই বৰ বৰকৈ মাতি আছ মোক, সেইকাৰণে থৈ যাওঁ বুলি ক'লে আৰু সেইকাৰণে গুচি আহিলোঁ আৰু এনেও তোৰ ওচৰত তেনেকৈ অহা নহয়। আৰু মইতো নিজে ক'ত আহিব পাৰোঁ, সিহঁতি আনিলেহে আহিব পাৰোঁ। আৰু সিহঁতিও তেনেকৈ নানে। বোলো হ'ব দে আৰু, যদি আইজনীয়ে মাতিছে তেতিয়াহ'লে তাতে থাকোঁগৈ বোলো, সেই বুলিহে আহিলোঁ মাজনী। ভালে কৰিলি দাদা, ভালে কৰিলি। সঁচাকৈও তোক লগ নোপোৱা বহুত দিনেই হ'ল। এওঁ ঢুকোৱাৰ পিছৰে পৰা সেইখন ঘৰতে যাবলৈ মই বাদেই দিলোঁ। ককাই ভাই একো চিন নোহোৱা হ'ল। সেইকাৰণে তোৰ কাৰণে যাবলৈ মন যায়, কিন্তু সেইবোৰ কথা মনত পৰিলে মানে মই একেবাৰে যাবলৈ মন নাযায়। বাদ দে থ আৰু এইবোৰ কথা উলিয়াই পেলাই এনেই মনটো বেয়া নকৰোঁ। এতিয়াৰ পৰা তই এখন ঘৰতে থাকিবি দেউতা। আইজনীও তই লোকৰ ঘৰত কাম কৰি পইচানো কেইটকা পাওঁ, তাতে আকৌ মাজনী পঢ়া শুনা খৰচ আছেই। এতিয়া আকৌ ময়ো আহি তোৰ টেটুতে ওলমিলোহি। তই আৰু কি কৰ কৰিবি আইজনীও, সাওপাত একো নিদিবি আৰু মোক। দেউতা, কিনো কথাবোৰ ক পাই। তোকনো বা সাওপাত কেলৈ দিম? তই মোক কিমান কষ্ট ডাঙৰ দীঘল কৰিছ, মোৰ চব মনত আছে এইবোৰ। তোক মই এতিয়া একো কষ্ট পাবলৈ নিদিওঁ, তই চিন্তা নকৰিবি। সঁচাকৈ আজিহে এটা কথা মই চিন্তা কৰিছোঁ। মানুহে যে সেই ল'ৰা ছোৱালী জন্ম হ'লে যে কয় যে ল'ৰা হ'লে ভাল বুলি, এতিয়া মই ভালকৈ শিক্ষা পাইছোঁ। ল'ৰা হ'লে ভাল নে ছোৱালী হ'লে ভাল, শেষত ল'ৰাই চাই নে ছোৱালীয়ে চাই, ভালকৈ শিক্ষা পাইছোঁ মই। আজিকালি ল'ৰা ছোৱালী বুলি একো নাই, সকলোৱে সমান, কাকো কোনেও বিশ্বাস কৰিব নোৱাৰি। কাৰ কেতিয়া কোনটো সময়ত মন বদলি হয় কোনো নাজানে। এইবোৰ সকলোৰে আৰু ভাগ্যৰ লিখন বুলিয়ে ভাবি ল'ম মই। হ'ব দে, এতিয়া এইবোৰ কথা ক'ব নালাগে থ, মনটোৱে বেয়া লাগিব তোৰ। পিছে দেউতা, অহাৰ পৰা কিবা খালি নে? মাজনী দিলেনে কিবা খাবলৈ? দিলে পাই। অহাৰ লগে লগে সেই গৰম পানী গিলাচ দিছে, তাৰপৰা আকৌ সেই জলপান দিলে খাবলৈ। ছোৱালীজনীও বৰ একেবাৰে বুজি পায়। পিছে ছোৱালীজনী কিহত পঢ়ি আছে তোৰ? তাই বুজি পায় বাৰু দেই। দেউতাক নোহোৱাৰ পৰা তাই সকলোবোৰ অভাৱ অনাটন চকুৰ আগতে দেখিয়ে আছে। তাই বুজি নাপালেনো কোনে বুজি পাব? তাই হেৰি আকৌ দেউতাই এবাৰ মেট্ৰিক দিব। তাই এবাৰ হয় নি? মেট্ৰিক দিব নেকি? ইছ ৰাম, মই বৰ বেয়া সময়তে আহিলোঁ নি বাৰু ইয়ালৈ। সেই কিনো কথাবোৰ কৈ আছো আৰু পাই, এইবোৰ আজে বাজে কথা চিন্তা কৰি থাকিবি। তোমালোকৰ পৰা ইয়াতে বহি আছা। মাও, মোৰ কাৰণে কিতাপখন আনিলানে তুমি? আনিলোঁ। এই মোৰ মোনাটোতে চাগে দেচোন, তাতে ভৰাই থলোঁ, পাহৰিয়ে থাকিলোঁ মই তোক উলিয়াই দিবলৈ। ঠিক আছে বাৰু, হ'ব দিয়া। পিছে মাজনী, এইবাৰৰ পৰা তুমি মেট্ৰিক দিবা? মই আকৌ এতিয়াহে গম পাইছোঁ। মই আগতে গম পোৱা হ'লে নাহিলোহেঁতেন পাই তোমাক ডিষ্টাৰ্ব দিবলৈ। ককা, মই এবাৰ মেট্ৰিক দিম, কিন্তু তুমি ইয়াত থাকিলে মোৰ একো অসুবিধা নহয় ককা। মই তেনেকৈ পঢ়িব পাৰোঁ। তুমি সেইবোৰ কথা চিন্তা কৰি থাকিব নালাগে দেই। ইয়াত তুমি ধুনীয়াকৈ থাকা, খোৱা, গা চা ভাল পালে অকণমান মই তোমাক বাৰু ফুৰাবলৈ লৈ যাম আমাৰ গাঁওখনলৈ, হ'বনে?
ঠিক আছে বাৰু মাজনী, ঠিক আছে। এতিয়া যোৱা, তুমি পঢ়াগৈ যোৱা। ঠিক আছে বাৰু ককা। আইজনীও ছোৱালী একেবাৰে ঠিক বনাইছ তই। ঠিকেই কৰিছ বাৰু। এনেকুৱা ছোৱালী লাগে আজিৰ যুগত। ছোৱালী বুলিলে ইমান ভয় কৰা ছোৱালী আজিৰ যুগত একো কাম নাই। অকণমান সাহসী হ'ব লাগে। আৰু আমাৰ মাজনী পূৰা ঠিক আছে। সেই তাইৰ লগত কথা পাতিয়ে মই গম পাইছোঁ নহয়। তাই সাহসী হয় বাৰু দেই, পটককৈ বাৰু এলা পাছাকৈ ভয় নকৰে। আৰু পিছে দেউতা, তই জুই খোৱা, মই সেই পাচলিকেইটা লৈ আহোঁগৈ। এইডোখৰতে কাটি পেলাই এইডোখৰতে ভাতটো বনাওঁ আৰু খাই বৈ সোনকালে শুব লাগিব। মানে মই কাইলৈ কামলৈ অকণমান সোনকালে যাব লাগিব দেউতা। হয় নেকি? ঠিক আছে বাৰু, যা যা, পাচলিকেইটা ইয়ালৈকে লৈ আগে যা। ঐ, কাইলৈ স্কুললৈ কেইটাত যাবি? যাম আৰু 11-12 বজাত, নে কি? ময়ো তাকেই ভাবিছোঁ, সিমানমান সময়ত গ'লে ভাল হ'ব। অকণমান লাহেকৈ যাম আৰু আমি ধুনীয়াকৈ ষ্টাইল কৰি অকণমান লাহেকৈ যাম আকৌ। বাকীবোৰ আগত আহক আৰু এনেও সৰস্বতীক আৰু প্ৰাৰ্থনা কৰাত আমাৰ মতলব নাই নহয়। আমাৰতো ষ্টাইল মৰাটোহে মতলব। হয়তো আকৌ, ঠিকেই কৈছ তই। পিছে হেৰি নহয়, কাপোৰ কানি ল'লি নেকি নতুন কাপোৰ? অঁ, সৰস্বতী পূজা আহিছে আৰু মই নতুন কাপোৰ নল'ম? ল'লোঁ আকৌ। মোৰ কাপোৰযোৰত 4,500 নে 5,000 টকা লৈছে। তই ল'লি নে কাপোৰ? ল'লোঁ, ময়ো ল'লোঁ। মোৰ যোৰতো সেই সিমানেই, 4,000 নে 5,000 কিবা এটা লৈছিলে। মায়ে টাউনৰ পৰা গৈ পেলাই আনি দিছে। তোৰ কি কালাৰৰ কাপোৰযোৰ? মোৰ যোৰ পিংক কালাৰ। আৰু তোৰ যোৰ? মোৰ যোৰ পাৰ্পল কালাৰ। ৱাও, কাইলৈ দুইজনীকে মজা লাগিব দেখিবলৈ। অঁ, সৌদিনী চাচোন, নবনীতা আহিছে। এইজনীক যে ইমান দিনৰ মূৰত দেখিছোঁ। পৰীক্ষা তাইহে দিব নেকি অকল ঠিক নাই। একেবাৰে পঢ়ি ভিতৰৰ পৰা ওলাবই নোৱাৰা হ'ল। অঁ, সঁচাকৈ পাই। ঐ নবনীতা, তোক যে ইমান দিনৰ মূৰত দেখিছোঁ নহয়, ক'ত যাৱ তই? অঁ, মই দোকানলৈ যাব লাগিছিলোঁ। পিছে তহঁতি ক'লৈ যাৱ? আমি এই মীনাক্ষীহঁতৰ ঘৰৰ পৰা আহোঁ বুলি ভাবিছোঁ। কাইলৈ সৰস্বতী পূজা নহয়, যাবি নাই তই? তাকেহে, যাওঁ নে নাযাওঁ জানো, কি কৰোঁ ভাবিয়ে পোৱা নাই। নালাগে থৈ যাব, ঘৰতে সোমাই থাক। এনেইতো ঘৰতে সোমাই থাক। পৰীক্ষাটো অকল আৰু তইহে দিবি নহয় জানো, আমিতো আৰু পৰীক্ষা নিদিওঁ। আচলতে তেনেকুৱা ধৰণৰ কথা নহয় অ'। তহঁতি দেখোন জানই মোৰ ঘৰত মানুহ নাথাকেই। মাও সেই টাউনত কাম কৰিবলৈ যায়। ঘৰখন অকলে এৰি থৈনো মই ক'ত ঘূৰি ফুৰিম, সেইকাৰণে ঘৰতে থাকোঁ আৰু। তহঁতৰ নিচিনা লাইফ হোৱা হ'লে মোৰতো কথাই নাছিলে। কিন্তু তহঁতৰ লগত আকৌ মই নিমিলোঁ নহয়। মই ক'ত, তহঁতি ক'ত? হেই এজনী, তোক ধেমালিহে কৰিছোঁ, তই হেঁপাহ বেয়াই পালি। নাই, বেয়া নাই পাওঁ, সঁচাকৈ কৈছোঁ। তহঁতকো মই বহুত দিনৰ মূৰতে দেখিছোঁ। আচলতে মই বাহিৰলৈ ইমানকৈ ওলাই নাহোঁ যে, সেইকাৰণে হয়তো তহঁতক মই দেখা নাই চাগে। পিছে পঢ়া শুনাবোৰ ভালকৈ কৰিছনে তহঁতি? কিনো পঢ়িছোঁ আৰু পৰীক্ষা দিলেহে গম পাম। পাছ হ'ম নে নহ'ম তাৰো ঠিকান নাই মোৰ। অকল খালি ফোনডালতে টিপিয়ে থাকোঁ। বেলেগটো আৰু একো কৰিবলৈকে মন নাযায় মোৰ। সঁচাকৈ মোৰো ছেইম কণ্ডিশ্যন। তইতো চাগে পূৰা পঢ়িছ ন নবনীতা? তইতো আৰু পূৰা চাগে লেটাৰ পাবিয়েই। হেই, ক'তনো আৰু, যিমানকণ পঢ়োঁ সিমানকণেই। তহঁতৰতো ভালেই, তহঁতি টিউশ্যনো পাইছ, সময়মতে চব বস্তু পাইছ। কিন্তু মোৰতো একোৱেই নাই, না টিউশ্যন আছে, না সময়মতে বস্তুবোৰ পাওঁ মই। তেনেকৈ পঢ়িলেনো আৰু ক'ত পাছ কৰিব পাৰিম। পঢ়িছোঁ আৰু হ'লেও নাজানো আৰু কি হয়, ভগৱানেহে আৰু গম পাব। পাছ কৰিবি দে তই, তোৰ কথা জানোৱেই, তইনো চোকাই হয়। নাজানো আৰু কি হয় আৰু, পঢ়িব লগাখিনি পঢ়িছোঁ আৰু। পিছে তহঁতি যা তেতিয়াহ'লে দে, ময়ো গৈ থাকোঁ। ৰচোন ৰ পাই, ইমান দিনৰ মই লগ পাইছোঁ, অকণমান কথা পাতোঁ। তোৰনো কিমান যাব তাত নাইকিয়া হৈছে। শুন না, কাইলৈ যাবি নেকি সৰস্বতী পূজালৈ? জানো পাই কি কৰোঁ, একো চিন্তা কৰিয়ে পোৱা নাই। তহঁতি চাগে সকলোৱে কাপোৰ কানি লৈ আজৰি হ'লি, মোৰতো সেয়াও নাই। গ'লেও সেই মা ভাগৰ পুৰণা কাপোৰে পিন্ধি যাব লাগিব। মানে ভাবিছিলোঁ বোলো এবাৰ সৰস্বতী পূজাত ভালকৈ যাম আৰু। স্কুলৰ সৰস্বতী পূজা লাষ্ট হ'ব এবাৰ মোৰ কাৰণে। মাক কাপোৰযোৰ কিনিবলৈ কৈছিলোঁ, কিন্তু আমাৰ কিছুমান অসুবিধা হোৱাৰ কাৰণে মায়ে সেই কাপোৰযোৰ দিব নোৱাৰিলে। মই সেইকাৰণে ইমান জোৰো কৰা নাই বাৰু। তাকে তহঁতি চবেই ধুনীয়া হৈ যাবি, ময়ে আৰু মেটেলি হৈ যাব লাগিব আৰু। অঁ নবনীতা, তোকনো মিছাকৈ কি ক'ম আৰু, আমি দুয়োজনে কাপোৰ ল'লোঁ বাৰু। পিছে তোৰ কথা গম পাওঁ বাৰু। হ'ব দে, একো নাই, তই পুৰণা কাপোৰ হ'লেও পিন্ধি যাবি আকৌ। তইতো এনেও ধুনীয়াই দেখোন দেখিবলৈ। অঁ নবনীতা, হ'ব দে, একো নাই, পুৰণা কাপোৰ হ'লেও পিন্ধি যাবি আকৌ। তাকে যাব লাগিব আৰু। পিছে তহঁতি যা দেই, মোৰ সঁচাকৈ বৰ দেৰি হৈছে। মানে আমাৰ ঘৰত ককাও আছে, ভাত খাবলৈ কাৰণে মানে মোক বস্তু দুটামান আনিবলৈ কৈছিলে। মই লৈ আহোঁ দেই পতিকে। অঁ যা। সঁচাকৈ পাই, বেছি জানিলে বেয়াই লাগে। ইমান কষ্টই মষ্টই মাকে পঢ়াইছে নহয় তাইক। সঁচাকৈ বেয়া লাগেও। আমি এতিয়া ইমান ধুনীয়া লাইফষ্টাইল কটাই আছোঁ, আৰু তাই কেনেকৈ কটাই চাচোন বাৰু। সঁচাকৈ তই ঠিক কথাই কৈছ। সকলোৰে জীৱনটো একেই নহয় দেই, কিছুমানে ইমান কষ্টত জীৱন কটাইছে নহয়। তাকে কি কবি আৰু,
পিছে বৈ মীনাক্ষী ঘৰলৈ যাবলৈ আমাৰ দেৰি হ'ব নহ'লে বৈ আহ